কি কৰি আছে? কাম এটা আছিলে কৰি আছিলোঁ। ইমান গৰমত অকল কাম 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 আৰু বেলেগ কাম নাই নেকি? উপায় নাই, এতিয়া গৰমততো কাম কৰিবই লাগিব, কাম নকৰিলে কি হ'ব ভাই। বোলো ঠাণ্ডা জেগা এডোখৰ ফুৰি আহোঁগৈ। এই ঠাণ্ডা জেগা ক'ত যাবা হয় এই গৰমত? এটা জেগা আছে ব'লক। ক'ত আছে ক'ত? কম নহয়, ভিডিঅ'টো লাষ্টত দেখিব। প্ৰথম চাই লওঁগৈ আমি জেগাডোখৰ। হয় নি? ঠিক আছে তেতিয়াহ'লে ব'লো। অ'কে চলো। চলো চলে। আজিৰ কাৰণে কাম ইয়াতে সামৰি দিলোঁ আৰু আপোনালোককো লৈ যাম এটা বিশেষ জেগালৈ। আৰু এই ভাইটিয়ে মোক লগ ধৰিছে, সি জেগাটো চিনি পায়। চ' ভিডিঅ'টো একেলগে চাই থাকিব ব'লক। আচলতে এইকেইদিন অত্যাধিক গৰম পৰিছে আৰু অত্যাধিক গৰমকো নেওচি আমি কাম কৰি থাকিব লগা হৈছে। তাৰ মাজতে আমি কিছু শান্তিৰ ঠাই বিচাৰি আমাৰ এই যাত্ৰা, আৰু আমাৰ যাত্ৰা পথৰ লগৰী হৈ আছে আপোনালোকক আজি লৈ যাম এনেকুৱা এডোখৰ ঠাইলৈ নহয়, য'ত ইমান শান্তিৰ পৰিৱেশ, বহুত বেছি ভাল লাগে। আৰু যিসকলে বিশেষকৈ ধেমাজি ডিষ্ট্ৰিক্টত বাস কৰে, তেওঁলোকে যদি ধেমাজিতে থাকি এই ঠাইডোখৰলৈ অহা নাই, তেতিয়াহ'লে তেওঁলোকে বহুত ডাঙৰ কিবা এটা মিছ কৰি আছে। তেওঁলোকে সোনকালে আহক আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰক, পানীৰ সৈতে খেলক, শিলৰ সৈতে খেলক, বহুত বেছি ভাল পাব। আৰু বাটটো কিন্তু যথেষ্ট কষ্টকৰ পথ, অকণমান কষ্ট হ'ব আহোঁতে, কিন্তু একো নাই। কিবা এটা ভাল পাবলৈ গ'লে, কিবা এটা ভাল বস্তু চাবলৈ গ'লে, অকণমান নিজক বিলীন কৰি প্ৰকৃতিৰ লগত খেলিবলৈ হ'লে অকণমান কষ্ট কৰিবই লাগিব। দেখিছে নহয়, নীলা আকাশ, শুকুলা মেঘ, শুকুলা ডাৱৰ, বহুত বেছি ভাল লাগিছে পৰিৱেশটো আচলতে। আৰু আমি ইতিমধ্যে ঠাইখিনি পোৱাগৈ নাই আৰু বহুত দূৰ বাকী আছে। তথাপিতো আঁতৰৰ পৰা যে দেখি আছিলোঁ সেই নীলা পাহাৰখন দেখিবলৈ খুব যে সুন্দৰ আছিল, পাহাৰখনৰ ওচৰলৈ যাবলৈ মন আছিল। আৰু চাওকচোন, এতিয়া আমি পাহাৰখনৰ বুকুৱেদি গৈ আছোঁ, কিন্তু একো ভাল লগা নাই, কেৱল গছ বনখিনিহে দেখিছোঁ। আঁতৰৰ পৰা কিন্তু পাহাৰখন দেখিবলৈ বৰ সুন্দৰ আছিল। গতিকে মানুহে কয় নহয়, আঁতৰৰ পাহাৰখন দেখিবলৈ সুন্দৰ আৰু ওচৰৰ পাহাৰখন চাওকচোন দেখিবলৈ ইমান সুন্দৰ নহয়। গতিকে আমাৰ জীৱনতো কেতিয়াবা কিছুমান এনেকুৱা বস্তু থাকে যে আঁতৰৰ পৰা দেখিবলৈ ভাল লাগে, কিন্তু ওচৰৰ পৰা বৰ ভাল নালাগে। গতিকে সদায় ভাল লগাবোৰ ভাল লগা হৈ থাকিব দিয়ক, ভাল লগাবোৰ ভাল পোৱা কৰি নেপেলাব। ইতিমধ্যে আমি আহি থকা এই ৰাস্তাটোলৈ চাওকচোন, মাজতে ৰাস্তাটো ভগা আৰু এইখিনিৰ পৰা ৰাস্তাটো নাই। আচলতে আমাৰ জীৱনবোৰো এনেকুৱা নহয়নে বাৰু, যে আমাৰ জীৱনৰ পথবোৰ বৰ সুচল নহয়। জীৱনৰ পথ আমি নিজেই সুচল কৰি ল'বলগীয়া হয়। আমাৰ জীৱনলৈ দুখ আহে, কষ্ট আহে, বিষাদ আহে, বেদনা আহে, কত কি যে ধুমুহা পাৰ হৈ যায়, তাৰ মাজতো জানো আমি থমকি ৰওঁ। ঠিক তেনেদৰে আজিও আমি গৈ আছোঁ আমাৰ লক্ষ্যস্থানলৈ এই লুংলুঙীয়া পথটোৰে। ক'ত পাৰ কৰিব পাৰিম নেকি? তই পাৰ কৰিবি নেকি এতিয়া? আপুনি নামিব লাগিব নেকি? দলংখনৰ কাষলৈ লোহা দলংখনৰ ওচৰত কথা কৈছিল ন? তই লোহা দলংখনৰ কথা কৈছিল ন? সেইখিনি আকৌ পাৰিব বাইক গৈ আছে নন ষ্টপ। পাৰিম নাই? হয়, নন ষ্টপ বাইক গৈ আছে, পাৰিবা। সেই নহয়, অম্পুৱে নোৱাৰিব ভাইটি যা। মই পাৰ কৰোঁ নেকি? আচলতে অথনিৰ পৰা বহুত কষ্ট কৰি আহি আছোঁ, পোৱাগৈ নাই, আৰু কিছু সময় লাগিব চাগে, আমি যিহেতু আগতে অহা নাই। আৰু আহি আছোঁ এনেকুৱা লাগি যায় যে আৰু বেয়া ৰাস্তা বা বেয়া কিবা নোলাব বুলি, আকৌ হঠাতে বেয়া ৰাস্তা ওলাই যায়। আচলতে আমাৰ জীৱনৰ সমস্যাবোৰৰ নিচিনা একেই হয়। এটা সমস্যা শেষ হোৱাৰ পাছত ভাৱ হয় যে কোনো সমস্যা নাই আৰু বঢ়িয়াকৈ চলি যাব পাৰিম, কিন্তু নহয়, আকৌ পুনৰ এটা সমস্যা আমাৰ লগত যোৰা লাগি যায়। গতিকে ঠিক তেনেকুৱা হৈছে আজি আমাৰ এই ৰাস্তাটো, অচিনাকি ৰাস্তা। তথাপিও আমি চিনাকি কৰি লৈছোঁ আৰু ৰাস্তাটো আমি নিজৰ মতে বনাই লৈছোঁ আৰু আহি আছোঁ। অৱশেষত আহি আমাৰ গন্তব্যস্থান পাই গ'লোহি। আৰু এই জেগাখিনি আহিবৰ কাৰণে আমি ইমান সময়ে কষ্ট কৰি আছিলোঁ, আৰু ফাইনেলি আমি আহি পাই গ'লোহি। ভাল লাগিছে, আৰু ইয়াৰ পৰা আপোনালোকক পৰিৱেশটো ভালকৈ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো একেলগে চাই থাকিব। দেখিছে আপোনালোকে, বহুত বেছি কষ্ট কৰি, মানে চাওক আমি বাইক ক'লৈকে আনিছোঁ, বহুত বিশেষকৈ ভাই চাইডে বহুত বেছি কষ্ট কৰি বাইক চলাই আহিছে। আৰু ফাইনেলি আমি আমাৰ য'লৈকে আহি আছিলোঁ জেগা পাই গ'লো। চাওক ইমানেই সুন্দৰ পৰিৱেশ, মানে জীৱন জিন্দাবাদ। আচলতে এইকণ ৰিক্স লৈ পেলাই এই জেগাটোলৈ আহিছোঁ। বহুত বেছি ঠাণ্ডা পৰিৱেশ, বহুত বেছি ভাল লাগিছে। আৰু তুমি যে মোক লগ ধৰি আছিলা ভাই, মোক যে লগ ধৰিছিল দোকানত, ইয়ালৈ লগ ধৰি আছিলে। থেংক ইউ ভাই, থেংক ইউ ছ' মাছ। আমাৰ দৈনন্দিন জীৱনৰ লগত আমি যেতিয়া যুঁজি ভাগৰুৱা হৈ পৰোঁ, যেতিয়া আমাৰ মনটো ভাল নালাগে, তেতিয়া আমি এনেকুৱা পৰিৱেশলৈ যাব লাগে কেতিয়াবা, যাতে আমাৰ মনটো ফ্ৰেছ হৈ যায়, পুনৰ আমি কামত মনোযোগ দিব পাৰোঁ। আৰু আজি এই পৰিৱেশটোলৈ আহি বহুত বেছি ভাল লাগিছে। বিশেষকৈ ধেমাজিবাসীসকলক কৈছোঁ, যদি আপোনালোকে ওচৰতে থাকি এই পৰিৱেশটোলৈ এবাৰ অহা নাই, তেতিয়াহ'লে প্লিজ আপোনালোকে এবাৰ আহক।
কাৰণ ইয়াত আপোনালোকে পানীতে বহি পেলাই সকলো কৰিব পাৰিব, খাব পাৰিব, খেলিব পাৰিব, বহুত বেছি ভাল লাগে। মাংস মাংস এই চব্জি কেলা এটা Three, 4, 5, 6, 7. কেনেকুৱা লাগিছে? বঢ়িয়া বঢ়িয়া। নদীত আহিছোঁ, নদীত। নদী নদী পাহাৰত আহিছো, পাহাৰ। বঢ়িয়া, জীৱন জিন্দাবাদ। আৰু ইয়াতকৈ বেলেগ একো নাই মানে। চাৰিওফালে নীলা পাহাৰে আৱৰি থকা নদীখনৰ বুকুত উমলি আছিলোঁ। কেতিয়া কেনেকৈ সময়বোৰনো পাৰ হৈ গ'ল আমি গমেই নাপালোঁ। ইতিমধ্যে আমি ঘৰমুৱা হ'বলৈ হৈছে। গতিকে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। সকলো ভালে থাকক তাকে কামনা কৰিছোঁ।